আমাৰ দুৰামাৰী এই গাঁৱৰ ৰাস্তাখিনি এইখিনি আমাৰ 33 ফুট ৰাস্তা আছিল। সেইখিনি ৰাস্তা আমাৰ 15 ফুট বনাই ৰাখিছে। বেদখল কৰি দুই চাইডৰ পৰা বেৰা এইবিলাক চাপাই দিছে। তে আমাৰ ছাত্ৰৰ অসুবিধা হয়, ৰাইজৰ অসুবিধা হয়। আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাইছো যে আমাৰ এই বস্তুখিনি যদি প্ৰশাসনক দি বস্তুখিনি আমাক ক্লিয়াৰ কৰি দিয়ে, আমাৰ ৰাইজৰ বা আমাৰ ছাত্ৰসকলৰ অলপ ভাল হ'ব। ড্ৰেইন কৰিবলৈ কোনো জাগা নাই। তাৰমানে দুইফালৰ পৰা চাপাই দিছে। আমি মেইন ৰাস্তাত কেনেকৈ ড্ৰেইন কৰিম? অলপ যদি আমাৰ ৰাস্তাৰ মাটিখিনি অলপ এৰি দিয়ে, তেতিয়াহ'লে আমি অলপ ড্ৰেইনটো ক্লিয়াৰ কৰি দিলে আমাৰ ৰাস্তাত পানীখিনি নাথাকিব আৰু। এইখিনি আমাৰ অনুৰোধ চৰকাৰৰ ওচৰত। আমাৰ এই মেইন ৰাস্তাৰ পৰা ইয়াৰ পৰা আপোনাৰ এই ভিতৰলৈ ৰাস্তাখিনি এইটো আমাৰ দুৰামাৰী এৰিয়া। এইটো দুৰামাৰীৰ পৰা আপোনাৰ এই আমগুৰিতো গৈছে আৰু এইফালেদি এই গণেশপুৰ ওলাইছে। তেনেকুৱা ৰাস্তা এইটো আমাৰ, কিন্তু ৰাস্তাৰ মুখখিনি আমাৰ চাপাই দিছে। আমাৰ যাওয়ার বিরাট অসুবিধা হয়েছে। একটা গাড়ি গেলে আর দ্বিতীয় গাড়ি যাব নোৱাৰে। কি বিচাৰ এতিয়া আমি সরকারের ওচৰত একটাই অনুরোধ জনাইছো যে আমাৰ ৰাস্তাখিনি যদি এৰি দেয় অনুৰোধ কৰি, তেতিয়াহ'লে আমি ড্ৰেইনটো বনালে পানীখিনি ইয়াতে নৰখিব, ল'ৰা ছোৱালীৰো ভাল হ'ব, স্কুলে যাব নোৱাৰে, আমাৰ ৰাইজৰো ভাল হ'ব। এইখিনি আমি বিচাৰিছো। আপোনালোকে আহিছে, ইয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনালো। আৰু কথা এইটো হ'ল কি, আমাৰ এই ৰাস্তাটো আচলতে ৰাস্তাটো বিৰাট বহলীয়া আছিলে। এই ৰাস্তাটো ইমান হেৰি কৰি একদম দুইফালেদি টিনৰ বেৰা লাগাই একদম চপাই ৰাখছে। আৰু ইয়াৰ পৰা এটা আপোনাৰ হেৰি আছে, ইয়াতে এটা আপোনাৰ বিল আছে। সেই বিলৰ পৰা যেতিয়া পুনা মাহত, যেতিয়া খৰাহি মাহত ইয়াৰ পৰা মাটিগিলা কাটি কাটি লৈ দালাল চক্ৰই লৈ বাহিৰত যাই বেচাৰ পাছত আমি কমপ্লেইন দিছিলো, নিদিয়াকে নহয়। কমপ্লেইন দিলো যে আমাৰ ৰাস্তাটো চৰকাৰী ৰাস্তা হয়, এইটো ডাঙৰ ৰাস্তা আজিৰ নহয়। এই মুৰব্বী গিলাক বহুত দিন ধৰি ইয়াতে বসবাস কৰি আছো আমি, সাধাৰণ ৰাইজ। আমি এই ৰাস্তাটো বহুত দিন আগত বিৰাট ডাঙৰ বহল ৰাস্তাটো এতিয়া ইমান চাপাইছে, এই মাটি গিলা লৈ লৈ ট্ৰেক্টাৰ JCB এইবিলাক দি লৈ দালাল চক্ৰই কি কৰিলে, ৰাস্তাটো একদম ভাঙি চাঙি চেচ কৰিলে। এতিয়া আমাৰ ল'ৰা ছোৱালী যেতিয়া ৰাতিপুৱা স্কুলত যাব বা আমি যেতিয়া হাজিৰা বা কাম কৰিব যাওঁ, এতিয়া যাব নোৱাৰো। পানীত কাপোৰ চাপোৰ ভিজি যায়, পৰি যায়। কালি গাড়ী যাই আছে, তাতে চাইকেলটো লগে লগে পৰি যায়, হাতটো ভাঙি গ'ল। তাৰমানে এনেকুৱা চপাই আছে ৰাস্তাটো দুইফালে, যাতে ৰাস্তাটা নাইকিয়া কৰি দিয়ে। আগতে ইয়াতে দুইটা গাড়ী যোৱা ৰাস্তাটো, আজি এটা গাড়ী যাব নোৱাৰে, এটা সৰু মাৰুতি ওলাই লৈ যাব নোৱাৰে। এই ৰাস্তাটো আচলতে বিৰাট ভাল ৰাস্তা, ডাঙৰ ৰাস্তা। আপোনাৰ এইটো নলদবাৰ পৰা ব্ৰিজটো পাৰ হৈ আহি যিটো দুৰামাৰীৰ পৰা এইটো আপোনাৰ টিলাপাৰা বুলি কয়, টিলাপাৰা সোমাই দুৰামাৰী দি ওলাই গৈছে ৰাস্তাটো, ইফালে আমগুৰি গৈছে। এই ৰাস্তাটো লাগতিয়াল ৰাস্তা, আমাৰ গৰীব মানুহৰ কাৰণে বিৰাট ভাল। এই ৰাস্তাটো এনেকুৱা কৰি আছে, আমি এইবিলাক কমপ্লেইন দিছিলো, কোনো গ্ৰাহ্য নকৰে। কোনোবা দালাল চক্ৰৰ ভিতৰত এই মাটিবিলাক খুন্দাই খুন্দাই লৈ যিগিলা বিক্ৰী হয়, সেই মাটিগিলা লৈ যায় ৰাস্তাটো বেয়া কৰি দিয়ে। চৰকাৰৰ তাতে আমাৰ এটাই নিবেদন, আমাৰ মাননীয় মুখ্যমন্ত্ৰী তাতে আমাৰ এটা অনুৰোধ যে আমাৰ ৰাস্তাটো চৰকাৰী আছে, ৰাস্তাটো ভালকে দিছিলে, পাছত এই ৰাস্তাটো এনেকুৱা কৰি আছে, ইটাৰ এটা তদন্ত ব্যৱস্থা ল'ব লাগে। আৰু আমি ৰাইজে এই ৰাস্তাটো ভাল চাওঁ, কাৰণ আমাৰ ৰাইজৰ ল'ৰা ছোৱালী ইফালেদি ৰাতি দিন চলা ফিৰা কৰাতে বিৰাট অসুবিধা পাই আছো। আজিৰ দিনত ৰাস্তাত এক আঁঠু কৰি পানী হৈ আছে, কাৰণ এইবিলাক ট্ৰেক্টাৰ JCB আপোনাৰ হেৰি গাড়ী এইবিলাক দি লৈ ৰাস্তাটো একদম ভাঙি পেলাইছে। কিছুদিন আগত আমাৰ এটা হেৰি আছে, এই গাঁৱৰে এটা ডাঙৰ মানুহ আছে, ধনী মানুহ, ইয়াক আমি কলো যে এনেকুৱা কথা, আমাৰ বাচ্চাগিলা স্কুলত যাব নোৱাৰা হৈছে, কি কৰা যায়? তেখেতে কল, এটা কাম কৰা, আমাৰ ইফালে এটা ঘৰ ভাঙছো, ইয়াতে অলপ সৰু গুড়া ইটা আছে, আনি তোমালোকে য'ত য'ত বেছি গাৰা, যাতে এক্সিডেণ্ট হয় ডেইলি, বাচ্চাগিলা দুখ পায়, তাতে তুমি ফেলাই দিয়া। একদিন আমি এনেকুৱা কৰি 2 গাড়ী মাল আনি আনা কোনো ৰকম কৰি আমাৰ ৰাইজে মিলাই এই ৰাস্তাটো গাৰাত গিলা ফেলাইছো। ফেলাৰ পিছত এতিয়া চৰকাৰী যিটো বাজেট আছে, আমাৰ যিটো হেৰি কৰিব, ৰাস্তাটো ঠিক কৰিব, সেইটোৰ কাৰণে আমি কেনেকে যাম? তাৰমানে ৰাস্তাটো চাপাই একদম চেচ কৰি দিছে। ইমান হেৰি নাই যে চৰকাৰী মেপতে এতিয়া যে এই ৰাস্তাটো নোহোৱাকৈ হৈ গৈছে, কাৰণ এনেকুৱা চাপাইছে ৰাস্তাটো দুইফালে পৰা। ইফালে আপোনালোকে নিজে চাওক, আমাৰ ৰাইজে আছে, টিনৰ বেৰা লগাই লগাই ইফালে আনছে ইফালে আনছে, তাৰ পাছত কৰে ৱাল কৰি হেনা আৰু আধা ঘণ্টা, আৰু আধা হাত এফালে আহে, আৰু আধা হাত ইফালে, এনেকে কৰি কৰি এখন 1জন 2জন মানুহ যাব নোৱাৰা হৈছে। এটা পিলপিলি আহিলে এই থিয় হৈ থাকিব লাগে। শৰ্মা ছাৰ ডাঙৰীয়াৰ তাতে যাতে যায় যে এই ৰাস্তাটোৰ কিবা ব্যৱস্থা কৰিব পাৰিব না নাই, আৰু আমাৰ ল'ৰা ছোৱালী লৈ
বহুত কষ্ট হৈছে আমাৰ ইয়াতে চলা ফিৰা কাৰণ ৰাস্তাটোৰ কাৰণে। আৰু বাকী অলপ আগত আৰু এটা হেৰি আছে, ফিচাৰী আছে, সেই ৰাস্তাটো ভাঙি ভাঙি ফিচাৰীত পৰি আছে। সেই মাটিগিলাও এই ফিচাৰীৰ মাটিগিলা তুলি হেনা বাৰীৰ ভিতৰত দিবা লাগছে। তেনে এইটো এটা কি কথা হ'ল যে আমিওতো এটা ৰাইজ, আমি দুখীয়া ঘৰৰ ৰাইজ সব, এই ৰাইজগিলা আমাৰতো এনেকে চলব লাগব ৰাস্তাত। আমাৰ ৰাস্তাও নাই, বহৰ নাই, আমি কি কৰি খাম? আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতত কি কৰিব প্ৰজন্মত? স্কুলত যদি যাব নোৱাৰে, আজি বৃষ্টিয়ে বৰষুণ আহিলে ৰাস্তা দি পানী আঁঠু বা হেৰি পানী হৈ যায়, বাচ্চা স্কুলত যাব নোৱাৰে। তাৰ মাজত আমাৰ ৰাস্তাটো ইমান ভাল ৰাস্তা আছিল, চৰকাৰে আমাক ইমান ধুনীয়াকে ৰাস্তাটো বনাই দিয়াৰ পিছত এই দালাল চক্ৰই মাটি টাটি কাটি সেনা খুন্দে সেনা JCB ট্ৰেক্টৰ দি লৈ ৰাস্তাটো একদম জঘন্য কৰি পেলাই দিছে। এতিয়া আমি কি কম? তাৰ কাৰণে আমি চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাৰ ৰাস্তাটোত যিমান চৰকাৰী মাটি, যিখিনি ৰাস্তাৰ মাটি, এই ৰাস্তাৰ মাটিখন গোটেই এই চাইটৰ মানুহগিলা যাতে সাৰি দিয়ে না, আমি চৰকাৰৰ তাতে এইটো অনুৰোধ যে এই ৰাস্তাটো আৰু ৰিপেয়াৰিং কৰি দিয়ে যাতে